हेलो फ्रेंड्स गुड मॉर्निंग। आज এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ মই মৌচুমীয়ে আহিছো। এয়া দেখিছেনে একদম সেউজীয়া ৰঙৰ চাদৰ মেখেলা পিন্ধি পেলাই এটা সেউজীয়া উদ্দেশ্য লৈ ওলাইছো। এয়া ওলাইছো আৰু আমাৰ ঘৰৰ সন্মুখতে ভিডিওটো আৰম্ভ কৰিছো। আজি আপোনালোকে সকলোৱে গম পাইছে যে গোটৰ মহিলাসকলক একদম মানে অমৃত বৃক্ষ আন্দোলনৰ কাৰণে ছটাকৈ গছ পুলি দিছে আৰু এয়া আমাৰ গছ আগফালে ইমানেই ধুনীয়াকৈ তুলসী গছবিলাক হৈছে নহয়, দেখিছেনে? আৰু এইজোপা ৰংগম গছ একদম ধুনীয়াকৈ ফুলিছে। বাৰিষা কালত বহুত বেছি ফুল হয়, গোটেই 12 মাহেই ফুল ফুলি থাকে, কিন্তু মানে বাৰিষাত বেছিকৈ হয়। আৰু এই গছজোপা বহুত ওখ হৈছিলে, ডাঙৰ একদম বহুত ডাঙৰ গছ আছিলে। মিস্ত্ৰীয়ে গুৰিতে কাটি দিলে আৰু এতিয়া সেই গুৰিৰ পৰাই এনেকৈ পাত আৰু ঠাল ওলাই পেলাই ধুনীয়াকৈ ফুলিছে। এই আমি আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটোতে আহি আছোঁ। এতিয়া আহিছোঁ আমি আমাৰ গোটৰ প্ৰেচিডেণ্টৰ ঘৰলৈ। তেওঁৰ ঘৰতে একদম ধুনীয়াকৈ মানে পুলিকেইটা ৰাখিছে। সেই পুলিকেইটা লৈ যাম তেওঁলোকৰ ঘৰৰ পৰা, নি পেলাই ৰুব লাগিব। আকৌ ৰুই পেলাই ফটো আপলোড কৰিব লাগিব, লোকেশ্যন হেৰি কৰি পেলাই বা GPS কেমেৰা অন কৰি পেলাই। আৰু এয়া আমাৰ ঘৰ আহি পাই গ'লোহি। এয়া চাওকচোন কোনকেইটা পুলি দিছে। এয়া পুলি 6টাকৈ পুলি দিছে, কিন্তু নাম হ'লে এটাও নাজানো। অনুমান কৰি পেলাই এনেৰে হেৰি কৰি পেলাই উঠি পেলাই দিব লাগিব। আৰু এটা পুলিৰো নাম জানো, আৰু সৰুতে পাতবিলাক ইমান চিনাকি নহয়ো, গছ চছ ইমান চিনি নাপাওঁ। এয়া আমাৰ ঘৰৰ পিছফালটো হয়। আৰু চৰকাৰে টাউনতনো ইমানগাল গছ পুলি ডাঙৰ ডাঙৰ গছৰ পুলি দিব কোনো প্ৰয়োজন নাছিলে। মানুহে যেনে তেনে ঘৰ এটা বনাই পেলাই থাকে, আৰু ইমান মাটি নাথাকে। গাঁৱত হ'লে বেলেগ কথা। ময়ো এয়া গছ পুলি লগালোঁ, লগাই পেলাই এতিয়া এইকেইটাত আকৌ একদম উখুৰা মুখুৰা পিছফালখন। আৰু আমাৰ যিহেতু টেণ্ট হাউচৰ ব্যৱসায়, পিছফালে গুদামেই আছে। ডাঙৰ গছবিলাকৰ পুলি হয় য'তে ত'তে ৰুবও নোৱাৰি, সেইকাৰণে অকণ চিজিল লগাই গছ পুলিকেইটা ৰুই পেলাই এয়া এতিয়া মই ভিডিঅ'টো কৰিছোঁ। আৰু আমাৰ ঘৰৰ পিছফাল হয় এইপিনেকৈ। এয়া এইপিনে ৰছীত দেখিছেনে কাপোৰ আমি মেলোঁ, আৰু এইটো কাষৰ ঘৰৰ হেৰি এয়া আমাৰ কাপোৰেই হয়। দাইলত আমাৰ কাপোৰে মেলি থোৱা আছে। ৰ'দ পূৰা পৰে, ঠাণ্ডা দিনতো বহুত ৰ'দ পৰে। আৰু এয়া আহিলোঁ, গছ পুলি ৰুলোঁ, সমাপ্ত।